নমস্কাৰ। নমস্কাৰ। প্ৰথমতে আপোনালোকক ধন্যবাদ জনাইছোঁ। হয় মই বৰচিলা গাঁও পঞ্চায়তৰ অন্তৰ্গত মুখাখন্দা গাঁৱৰ নিবাসী হয়। বাইদেউ, এবাৰ আপুনি মৰিগাঁও সমষ্টিৰ অন্তৰ্গত যি চৰাইবাহী চাবুকধৰা জিলা পৰিষদত আপুনি বিজেপি দলৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিছিল জিলা পৰিষদৰ প্ৰাৰ্থী হিচাপে, আৰু বিপুল সংখ্যক ভোটত আপুনি এবাৰ জয়ী হৈছে মৰিগাঁও জিলাৰ ভিতৰতে। কি ক'ব, ৰাইজে আপোনাৰ ওপৰত যিটো আশ্বাস আৰু বিশ্বাস দেখুৱাই আপোনাক সহযোগিতা দেখুৱালে ভাল লাগিছে, আপুনি এবাৰ জয়ী হৈ আহিলে, এই ক্ষেত্ৰত আপুনি ৰাইজক কি ক'ব? হয়, মই ৰাইজক প্ৰথমতে এই চেনেলৰ যোগেদি বহুত বহুত ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ, কাৰণ তেওঁলোকে মোক ইমান বিপুল সংখ্যক ভোটত তেওঁলোকে মোক ভোটদান কৰি বিজয়ী কৰিলে। আৰু সেই তেওঁলোকৰ বিশ্বাস আৰু আস্থা ৰাখি মই তেওঁলোকৰ হৈ আগন্তুক দিনত ভাল কাম কৰি যাম বুলি তেওঁলোকক মই প্ৰতিশ্ৰুতি দিওঁ। সেইটো হয় বাইদেউ, আপোনাৰ নমিনেশ্যন তাৰিখৰ পৰা ভোট গ্ৰহণ তাৰিখলৈকে গোটেইকেইটা পঞ্চায়তৰ সমূহ ৰাইজ আপোনাৰ লগত ওলাই আহিছে। মহিলাসকল আপোনালোকৰ নিজৰ বৰচিলা গাঁও পঞ্চায়তৰ সকলো ৰাইজ ওলাই আহিছে, মহিলাসকল ওলাই আহিছে ঘৰৰ কাম ক্ষতি কৰি, যিটো আপোনাৰ ওপৰত সহযোগিতা দেখুৱাইছে, অভূতপূৰ্ব সহযোগিতা এইবাৰ পঞ্চায়ত নিৰ্বাচনত, এই ক্ষেত্ৰত আপুনি কি ক'ব? হয়, আমাৰ যশস্বী প্ৰধানমন্ত্ৰী আমাৰ মাননীয় শ্ৰীযুত নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু আমাৰ অতিকৈ জনপ্ৰিয় অতিকৈ শ্ৰদ্ধাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া অসমৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, আৰু আমাৰ অতিকৈ মৰমৰ মৰিগাঁও সমষ্টিৰ বিধায়ক শ্ৰদ্ধাৰ ৰমাকান্ত দেউৰীদেৱক প্ৰথমতে তেওঁলোক ধন্যবাদ জনাওঁ। আপোনাৰ বিশ্বাস ৰাখি আপোনাৰ দলীয় আশা ৰাখি আপোনাক দলীয় টিকেটটো দিছে। দলীয় টিকটটো দিলে, আৰু সেই আস্থা যাতে মই আগন্তুক দিনত তেওঁলোকক দিব পাৰোঁ। হয়তো হয়। আৰু বাইদেউ, যথেষ্ট আপোনাৰ যিটো চৰাইবাহী আমাৰ জিলা পৰিষদ চাবুকধৰা জিলা পৰিষদ যথেষ্টখিনি কাম আছে। এটা পিছপৰা বুলি ক'লেও ভুল নহয়, কাম ইয়াত বহুতখিনি আছে। কিয়নো আগতে বটদ্ৰৱা সমষ্টি আছিলে, এবাৰ নতুনকৈ 5টা পঞ্চায়ত আপোনাৰ নতুনকৈ অন্তৰ্ভুক্ত হৈছে। ৰাস্তা ঘাটৰ পৰা ধৰি পেলাই যথেষ্ট কাম কৰিবলগীয়া আছে। আপোনাৰ ওপৰত সেইটো আস্থা দেখুৱাই পেলাই আমাৰ জয়যুক্ত কৰিছে। এতিয়া প্ৰতিশ্ৰুতিখিনি পালন কৰিব লাগিব, দায়িত্ব বহুত আহিছে আপোনাৰ ওপৰত। মৰিগাঁও সমষ্টিৰ বিধায়ক মাননীয় শ্ৰীযুত ৰমাকান্ত দেউৰীদেৱৰ সুস্থ সবল নেতৃত্বত বহুখিনি উন্নয়ন হৈছে। তথাপিও মই তেতিয়া যিখিনি কাম আছে আপোনাৰ কাম কৰিছে, তেওঁ আৰু কৰিবলগীয়া আছে, যথেষ্টখিনি ৰাস্তা ঘাটৰ কাম আছে। যেতিয়া নিৰ্বাচনী প্ৰচাৰৰ কাৰণে ওলাই যাওঁ, তেতিয়া মই বহুতো নেদেখা অঞ্চল দেখিছোঁ, আছে ৰাস্তা ঘাট ভিতৰ অঞ্চলত বহুত বেয়া হৈ আছে, যথেষ্টখিনি কাম কৰি আছে। মই সেইখিনি পালন কৰিব লাগিব। কৰিবলৈ চেষ্টা কৰিম। সেইটো হয়, আপুনি সেইখিনি উত্থাপন কৰিব লাগিব, জিলা পৰিষদত আপুনি উত্থাপন কৰিব লাগিব, কামখিনি আপুনি ধৰিব লাগিব। তেতিয়া ৰাইজৰ যিখিনি সমস্যা আৰু ৰাইজে আশাও কৰিছে আপোনাক লৈ, বহুতখিনি আশাও আছে। তাকে ভগৱানৰ ওচৰত আশীৰ্বাদ, আপুনি এই জিলা পৰিষদটো কেনেকৈ আগুৱাই নিব লাগে সেইটো আমাৰ আশীৰ্বাদ। ধন্যবাদ।